ওই শুনিল ইংলিশ গ্রামার পঢ়াম আমি সিদিনাখন কি প্ৰেজেন্ট ইনডিফিনিট টেন্স পঢ়াইছিলো সিম্পল প্ৰেজেন্ট টেন্স পঢ়াইছিলো যিবিলাক ষ্টুডেন্ট অহা নাছিল আগৰ ভিডিঅ'টো তোমালোকে চাই ল'বা দেই আগত মই ভিডিঅ' এৰিম ইউটিউবত এৰা আছে কিজান নেকি এৰিছিলো চাই ল'বা কচোন এই যে টেন্স টেন্স কাক বোলে কচোন ঐ টেন্স কাক কয় ক হ্যাঁ কামৰ সময়টো ক্ৰিয়া মানে কি কাম ক্ৰিয়া মানে কাম হয় নাই ক্ৰিয়াৰ সময় কি বুলি কোৱা হয় টেন্স বুলি কয় আজি আমি কি পঢ়িম প্ৰেজেন্ট টেন্স কি পঢ়িম আজি আমি পঢ়িম PRESENT প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স অর সিম্পল প্ৰেজেন্ট কি বুলি কয় দুটা নাম তোমালোকৰ যেনেকুৱা দুটা নাম থাকে নাই ঘৰত এটা থাকে কি বাবু আৰু স্কুলত থাকে কি সোনা থাকে নাই হ্যাঁ বাবু সোনা দুটা নাম প্ৰেজেন্ট ইনডিফিনিট টেন্স और সিম্পল প্ৰেজেন্ট ঘৰত কি বুলি কয় বাবু স্কুলত সোনা দুটো নাম থাকে নাই ঠিক ইয়াৰ নাম কেইটা দুটা কি কি প্ৰেজেন্ট ইনডিফিনিট টেন্স और কি সিম্পল প্ৰেজেন্ট টেন্স বুঝি পালি নাই এই টেন্স কেই প্ৰকাৰৰ কি কি অসমীয়াত কচোন বৰ্তমান কাল অতীত কাল ভবিষ্যৎ বৰ্তমান কাক কয় আমি চাই আছো চবক হয় নাই এইটো কি বুলি বৰ্তমান অতীত কাক কয় যিবিলাক ঘটনা হৈ গ'লে কি অতীত আৰু ভবিষ্যৎ কাক কয় যিকেইটা হ'ব এতিয়া আমি কি কৰিম প্ৰেজেন্ট প্ৰেজেন্ট মানে কি বৰ্তমান প্ৰেজেন্ট মানে কি বৰ্তমান প্ৰেজেন্ট ইনডিফিনিট কৰাইছিলো প্ৰেজেন্ট কন্টিনিউয়াসে কৰাব লাগে মই ক'ব লাগে তহঁতি মইতো কৰাইছিলো নহয় আগৰ ভিডিঅ'ত ক'ব আছে নাই কিমান ৰিপিট কৰাই থাকিম এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস কৰিম দেই এটা আগৰ ভিডিঅ' চাই লবি এটা টেন্স সমূহ মুঠতে কেইটা ভাগত ভাগ কৰিছে কচোন প্ৰধানকৈ টেন্স প্ৰধানকৈ তিনি ভাগ হয় না প্ৰতিটো টেন্সক কেইটা ভাগত ভাগ কৰিছে চাৰিটা কি কি Simple present, present perfect, present perfect continuous and continuous. কি 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 কই জান গাইস কি ভালকে কর প্রেজেন্ট প্রেজেন্ট গলি মার ডাইরেক্ট কইবি কি সিম্পল এক নম্বর কি আইবো দুই নম্বর কি আইবো কন্টিনিউয়াস তিন নম্বর কি আইবো পারফেক্ট চার নম্বর পারফেক্ট কন্টিনিউয়াস তার আগত কি লগাই দিম প্রেজেন্ট থাকিলে প্রেজেন্ট ইনডিফিনিট টেন্স বা সিম্পল প্রেজেন্ট আৰু কি আইব প্রেজেন্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট আর প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস পাস্ট থাকিলে কি আইব পাস্ট ইনডিফিনিট পাস্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস আর ফিউচার থাকিলে ফিউচার লগাই দি মুঠতে টেন্স কেইটা আছিলে সিম্পল কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস কি কি ক সিম্পল কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস বুঝি পাইছ না এটা আমি কি করি কন্টিনিউয়াস প্রেজেন্ট কন্টিনিউয়াস আরে কি হয়ে গেল কন্টিনিউয়াস এইটো হইছে না না ভুল আছে কন্টিনিউয়াস প্রেজেন্ট কন্টিনিউয়াস টেন্স প্রেজেন্ট কন্টিনিউয়াস টেন্স কন্টিনিউয়াস মানে কি ক কন্টিনিউয়াস মানে কি রানিং হৈ আছে হয় নাই চলি আছে তাক কি বুলি কয় তোমালোকে যে কিছুমান কাম কৰি থাকিলে কিছুমান চাবিছে মানুহবোৰ কয় নাই কন্টিনিউ কামবোৰ কন্টিনিউ কৰি থাকা মানে কি কন্টিনিউ চলি আছে কি হৈ আছে চলি আছে হয় নাই কন্টিনিউয়াস এটা যিবিলাক কাম কি চলি থাকে বৰ্তমান সময় চলি থাকে সেইবিলাকক কি বুলি কয় কন্টিনিউয়াস বুলি কয় হয় নাই এটা প্ৰেজেন্ট কন্টিনিউয়াস বৰ্তমান সময়ত যিবিলাক কাম চলি আছে সেইবিলাক কি বুলি কয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এতিয়া প্ৰথম আমি কি শিকিম স্ট্ৰাকচাৰ কি কি স্ট্রাকচার স্ট্রাকচার মানে কি কোয়া স্ট্রাকচার মানে কি স্ট্রাকচার মানে কি গঠন কি বুলি কয় গঠন মানে ইয়াৰ গঠন কেনেকুৱা যদি আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যদি এটা সেন্টেন্স লিখিব আছে তাৰ স্ট্রাকচারটো জানিব লাগিব তেতিয়া তুমি তোমালোকে ইংলিশত লিখিবা না কি কয় মানে ইংলিশত কি যধে মধে লিখিলে হ'ব জানো নহব নহয় এটা স্ট্রাকচার কি কি আহিব ক কোনে জানে ক কি আহিব স্ট্রাকচার ক সবে ক সাবজেক্ট কি আহিব প্রথম আহিব সাবজেক্ট তার পাছত কি আহিব সাবজেক্ট তাহলে বিভাগ কি আহিব বিভাগ কি আছিলে এম
ইজ আৰু কি আছিলে আর তাৰ পাছত কি আহিব ভি ফৰ কি আহিব ভি ফৰ মানে কি ভি ফৰ কোনে কোনে বুজি পাইছে এইটো প্ৰেজেন্ট এইটো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ মানে আইএনজি যুগ হয় ইয়াত ভি 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 ফৰ মানে কি বুজি পাইছে না নাই পোৱা এইটো ভি ওৱান হল প্ৰেজেন্ট ভি টু হল পাস্ট আৰু ভি থ্ৰী কি হল পাস্ট পার্টিসিপল ভি ফোর কি আহিব প্রেজেন্ট পার্টিসিপল বুঝি পাইছ নাই ভি ফোর কি আহিব আর ভি ফাইভ কি আহিব প্রেজেন্ট কি আহিব আৰু সিঙ্গুলার হব লাগে বুঝি পাইছ নাই এইখিনি পাছত আগৰ ভিডিঅ'ত কৰা আছে এইখিনি বুজি লবি দেই এতিয়া আগত বুজি ল এইটো মানে কি ভি ওৱান মানে কি কেতিয়াবা এনেকুৱাও থাকে ভি ওৱানৰ পাছত আইএনজি যোগ কৰি দিলে কি হৈ যায় এইটো ভি ফোর হৈ যায় কি হৈ যায় ভি ফোর দেই পাছতে দেখুৱাই দিম তাৰ পাছত কি আহিব অবজেক্ট কি আহিব অবজেক্ট ও বুলি লিখিবি বেছি দীঘলীয়া নকৰি এইটো হল কি ইয়াৰ ষ্ট্ৰাকচাৰ কচোন প্ৰথম কি আহিব সাবজেক্ট তাৰপাছত বিভাৰ এইটো এম ইজ আৰ কি হয় বিভাৰ কি আহিব সাবজেক্ট বিভাৰ তাৰপাছত ভি ফৰ এই ষ্ট্ৰাকচাৰটো আমাৰ কোনটো টেন্সত আমি ব্যৱহাৰ কৰিব লাগে এই কি লিখি আছো পাছত লিখিবি আগত বুজি ল আগত ব্ৰেনত ভৰা তাৰ পাছত ব্ৰেনৰটো বহিত নোট কৰিব লাগিব ব্ৰেনতে একো নাথাকি পৰীক্ষাত গৈ লিখি দিব হ'ব নেকি কুচুক খাচাক কৰি লিখি দিব নেকি আগত ক'ত ভৰাব লাগে বুজি ল ব্ৰেনত পাছত লিখিবি তেতিয়া লিখিব ভাল লাগিব বুজি নাপাবি লিখি এইটো পলাই নাযায় নহয় ভিডিঅ' ৰেকৰ্ড হৈছে ভিডিঅ' বি চাব পাৰি কি আছে লিখি ঘৰত গৈ লিখি ল'ব পাৰ নাই বুজি ল'ব লাগে প্ৰথম কি আহিব সাবজেক্ট কি আহিব তাৰপাছত সাবজেক্ট বি ভাৰ ভি ফৰ ক সবে ক সাবজেক্ট বি ভাৰ আৰু ভি ফৰ হয় নাই মানে এইটো আইএনজি কচোন সাবজেক্ট বি ভাৰ ভি ফৰ ক মনত থাকিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰ সাবজেক্ট প্লাস এম ইজ আৰ বি ভাৰ কেইটা আছে তিনটা দেশ কি আছে এম ইজ আৰ তাৰপিছত মেইন ভাৰ্বৰ পাছত আইএনজি যোগ হৈছে মানে ভি ফৰ তাৰপিছত কি আহিব অবজেক্ট এনেকুৱা টাইপৰ আমি থাকিলে কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ মানে কি ষ্ট্ৰাকচাৰ বনাব পাৰিম যদি আমি ইয়াক নেগেটিভ কৰিম তেতিয়া কি কি হ'ব এইটো হল পজিটিভ এইটো কি হয় पॉजिटिव यदि नेगेटिव करें क्या होगा कालिया बोलिए नेगेटिव करले की होबो क कोने क पारिबो नेहा क ऐसा सब्जेक्ट प्लस एटु बी भार्ब হয় নাই नेगेटिव करिले बी भार्बर पाছত नट যোগ करिले नेगेटिव হৈ যাব হবা নাই नट এটু সা এম ইজ আর তার পাছত কি যোগ করিম নট হল নাই তার পাছত এইটো আছে নাই ভি ফোর কি আইব তার পাছত কি আইব অবজেক্ট কি আইব অবজেক্ট বুঝি পালি নাই নেগেটিভ কৰিব হলে তোমালোকে পৰীক্ষা দিয়ে নেগেটিভ কৰিবলৈ বুঝি পাইছা নাই নেগেটিভ সেন্টেন্স বুলি হয় নাই তো কি আহিব ইয়াত বি ভাগৰ পাছত কি কি বহাব লাগিব নট বহাব লাগিব নেগেটিভ হৈ গল যদি মই ইন্টাৰোগেটিভ কৰিম इंटर মানে প্রশ্নবোধ হয় না যে প্রশ্ন আছে কোয়েশন হুডে যে ইন্টারোগেটিভ যদি ইন্টারোগেটিভ মানে আই মানে কি ইন্টারোগেটিভ এতিয়া ইয়াক কেনেকৈ লিখিব লাগিব হ্যাঁ বি ভাব কত লিখিব লাগিব আগফালে লিখিব লাগিব এইটো চা এম লিখি দিছো এম তার কি আহিব ইজ তার কি আহিব আর তারপরে সাবজেক্ট আহিব নাই एस यू बी सब्जेक्ट তার পাছত কি আহিব नॉट नहीं आएगा नेगेटिव नहीं है ये इंटरोगेटिव है ना नेगेटिव बोले नॉट आइबो नॉट टू बात দিব লাগিব এতে কি আইবো বি ফর মেইন ভার্ব হয় নাই প্রেজেন্ট পার্টিসিপল ফর্ম বি ফর গুড বি ফর হল তো এতে কি আইবো অবজেক্ট বুঝি পালি নাই এতে এটো ইন্টারোগেটিভ হলে ইয়াত আহিব কি প্রশ্নবোধক সি বুঝি পালি নাই এটা কোয়েশন যদি হুদিব প্রেজেন্ট কন্টিনিউয়াস টেন্সত তোমালকে কোয়েশনটো সেন্টেন্স বনাব লাগিব কেনেকৈ বনামি ইন্টারোগেটিভ এই তিনটা তোমালোকে মনত থব লাগিব বুঝি পাইছ না এর মনত থাকিব পজিটিভত কি আইব সাবজেক্ট ক এম ইজ আর প্লাস ভি ফোর প্লাস অবজেক্ট নেগেটিভত কি আইব সাবজেক্ট এম ইজ আর তারপর নট তারপর কি ভি ফোর তারপর অবজেক্ট এতিয়া মুখস্থ করিল হয় না তারপর কি ইন্টারোগেটিভ কি আইব এম ইজ আর প্লাস সাবজেক্ট প্লাস ভি ফোর প্লাস অবজেক্ট কার কার মনত হবে তুই কিহত আছো নাইনত নাইন হ্যাঁ নাইনত আৰু কোন কোন আছে নাইন কে তই আৰু কোন আছে
সব কোন 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 স্কুল? হ্যাঁ, এই লক্ষ্মীকান্ত মডেল। ভালকে পঢ়, ডেকাত প্ৰতি ল'ৰা হয়, ল'ৰা মানুহতো ঘৰ চলাবই লাগিব, যদি নপঢ়িবি কোনে খুৱাব? হ্যাঁ, এতিয়া যিমান দিন ফাং ফুং কৰিলে হৈ গ'ল। ল'ৰা মানুহ হয় নাই, ল'ৰা মানুহতো দায়িত্ব আছে, আছে নাই দায়িত্ব? ছোৱালীবোৰ কি হয়, কোনোবা এজন পঢ়িয়ে আছে, সিহঁতৰ কোনোবা এজন পঢ়িয়ে আছে, ভাল ল'ৰা পালে সিহঁতে আৰামকে খাব। আৰু তহঁতি ল'ৰাবিলাক যদি পঢ়াত ফুং ফাং কৰিবি কি কি হ'ব? ভাল ছোৱালীও নাপাওঁ। বুজি পাইছ নাই? তহঁতি বেছি ফাং ফুং কৰ, ল'ৰাবোৰ পঢ়াত একদম গুৰুত্ব নিদিবি, মোক বুজি পাইছ? অকল ছোৱালীবিলাক পঢ়িলে নহ'ব, চব পঢ়িব লাগে। ছোৱালী ল'ৰা দুইটা কি কৰিব সমান, কি হ'ব লাগিব? সমান হ'ব লাগিব। বুজি পাইছ নাই? নাভাবিবি বাগানটো আছে বুলি বাগানতে কাম কৰি খাম বুলি, বাগানত কাম কৰা মানুহ কম আছে নেকি? হা, তহঁতি যদি নপঢ়িবি তহঁতি হৈ যাবি বাগানত কাম কৰিব লাগে, বাধ্য হবি। বুজি পাইছ নাই? সেইকাৰণে পঢ়াত ধ্যান দিব লাগিব, দিব লাগে নাই? হা, না মোবাইলত ৰিল চিল বনাই থাকিবি। এতিয়া কচোন, বাদ দেবোৰ সাবজেক্ট কি আহিব? প্লাস বি ভার্ব, তাৰপিছত কি আহিব? V4 অবজেক্ট। কাৰ কাৰ মনত থাকিলে কচোন? সবৰ মনত থাকিলে নাই? আৰু নেগেটিভ কৰিলে কি হয়? বি ভাৰ্ব পাছত নট বহাই দিব লাগিব। আৰু ইন্টাৰগেটিভ কৰিলে কি আহিব? এই বি ভাৰ্বটো আগত লিখি ল, বাকি যি আছে তেনেকুৱা লিখি দিব লাগিব। বুজি পাইছ নাই? এই লিখি ল এবাৰ চবে। এই চোৱা, এতিয়া কি লিখিম? ব্যৱহাৰ। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কি লিখিম? আমি কোনবিলাক মানে বাক্যত আমি ব্যৱহাৰ, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম দেই। নেহা ভালকে অসমীয়াত বুজি ল, নিজৰ ভাষাত। বুজি পাইছ নাই? পাছত ইংলিছত, এইটোনো কি ইংলিছত বুজিবই লাগিব। প্ৰথমে 1 নম্বৰ ব্যৱহাৰ লিখিম, কোনো কাম। চা, মই লিখিছো কি? কোনো কাম চলি থকা বুজালে, কোনো কাম বৰ্তমান সময়ত, কোনো কাম বৰ্তমান সময়ত চলি থকা বুজালে, চলি থকা বুজালে, কোনো কাম বৰ্তমান সময়ত চলি থকা বুজালে, হয় নাই? বুজালে তেতিয়া আমি কি কৰিম? প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম, হয় নাই? তেতিয়া আমি কি কৰিম? তেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম। প্ৰেজেন্টটো শর্ট মে লিখি দিছো নেকি? প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম, বা কৰা হয়। বুজি পাইছা নাই? কৰা হয়। কি লিখিছো? কোনো কাম বৰ্তমান সময়ত চলি থকা বুজালে তেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। বুজি পাইছ নাই? বৰ্তমান সময়ত যিবিলাক কাম চলি থকা বুজালে সেইবিলাকক কি বুলি কয়? প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগে। এতিয়া তোমালোকে পঢ়ি আছা, হয় নাই? এতিয়া কি আছে? তোমালোকে, মই কলো কি তোমালোকে পঢ়ি আছা, তোমালোকে বৰ্তমান সময়ত কি কৰি আছা? পঢ়ি আছা। যদি মই এটা এক্সাম্পল দিছো, চোৱা, তোমালোকে EX, তোমালোকে পঢ়ি আছা বা পঢ়িছা, হয় নাই? তোমালোকে পঢ়ি আছা। এটা কি লিখিম ইয়াত? সাবজেক্ট কি হ'ব? প্ৰথমে কি হ'ব? ষ্ট্ৰাকচাৰ চাব লাগিব। সাবজেক্ট কি আছে? তোমালোকে ইংলিছ কি হ'ব? ইউ বুলি ক'লে এজনো বুজায় আৰু ঢেৰ মানুহকো বুজায়। বুজি পাইছা নাই? এই নেগেটিভ, এইটো সিঙ্গুলাৰো হ'ব পাৰে। এতিয়া ইউ কি হ'ব? ইউ। এতিয়া সাবজেক্ট কি পালো আমি? কি পালো? ইউ। তাৰ পাছত কি আহিব? সাবজেক্ট পাছত যাৰ বি ভাৰ্ব আহিব। কি ভাৰ্ব আহিব? বি ভাৰ্ব। এতিয়া বি ভাৰ্ব কি হ'ব? ইউৰ পাছত এম বহিব নে ই বহিব নে আৰ বহিব? ইউৰ পাছত আমি পাই আহিছো আৰ বহিব, হয় নাই? কাৰণ ই এটা সিঙ্গুলাৰ নহয়, এইটো প্লুৰেল হয়। সেইকাৰণে ইউ আৰ কি বহিব? ইউ আৰ। এতিয়া সাবজেক্ট কি হ'ব? সাবজেক্ট লিখিলো ইউ, বি ভাৰ্ব লিখিলো কি? আৰ। তাৰ পাছত আহিব কি? V4। মেইন ভাৰ্ব কি হ'ব ইয়াত? কোনটো কাম হৈ আছে? পঢ়া কামটো হৈ আছে। পঢ়া ইংলিছ কি? ৰিড। তো ING যোগ হ'ব নাই? ইউ আৰ ৰিডিং। কি হ'ব? READING। ইউ আৰ ৰিডিং। বুজি পালি নাই? এতিয়া চাচোন, V4 ৰ আগত কি বহিব লাগিব? বি ভাৰ্ব। কি বহিব লাগিব? এইটো চা, মই লিখি দিওঁ চা, বি ভাৰ্ব। এইটো কি হয়? বি ভাৰ্ব। ইয়াৰ আগত কি বহিব? V4। বুজি পাইছা নাই? V4 ৰ আগত কি বহিব? বি ভাৰ্ব। সেইকাৰণে
এইটো থৈ V4 কি হয় এইটো কি হয় V4 এইটো কি হয় বি ভার্ব হল নাই এতিয়া আমাৰ ফৰ্মুলাটোৰ লগত মিলিছে নে ক আৰু এইটো কি হয় সাবজেক্ট কি এইটো সাবজেক্ট বুজি পালি নাই তো যিবিলাক কাম বৰ্তমান সময়ত চলি আছে বা চলি থকা বুজাইছে সেইবিলাক মানে কামত আমি কি টেন্স ব্যৱহাৰ কৰিব লাগে কি টেন্স ব্যৱহাৰ কৰিব লাগিব যিবিলাক কাম বৰ্তমান সময়ত চলি আছে হয় নাই তে সেইবিলাক কামত আমি কি টেন্স ব্যৱহাৰ কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুজি পালি নাই এই লিখি ল নেক্সট বেলেগ একটা এক্সাম্পল দি দিম চা তোমালোকে পঢ়ি আছা হয় নাই বৰ্তমান সময়ত কি আছে তোমালোকে পঢ়ি আছা সেইকাৰণে তোমালোকে কি এইটো কি টেন্সত লিখিলা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিলা তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰটো কি আছিল সাবজেক্ট প্লাস বি ভার্ব কাম কি আহিব V4 মানে আইএনজি হ'ব হয় নাই মেইন ভাৰ্বৰ পাছত কি হ'ব আইএনজি যোগ হ'ব এতিয়া চাওচোন এইটো হয় মেইন ভাৰ্ব ৰিড হয় নাই এতিয়া এইটোক যদি তোমালোকে নেগেটিভ সেন্টেন্সত বনাব পাৰিবা নাই নেগেটিভত পাৰিবা নাই তো কোৱাচোন এইটো বি ভাৰ্ব হয় নাই নেগেটিভত বনাব পাৰিবা নাই তো কি লিখিম কোৱাচোন মই নেগেটিভত এইটো মই নেগেটিভ হা ইউ আৰ আৰু পাছত কি বনাব লাগিব নট হয় নাই ইউ আৰ নট ৰিডিং বুজি পাইছা নাই ইউ আৰ তোমালোকে পঢ়ি থকা নাই বুজি পাইছা নাই আৰু ইয়াক যদি ইন্টাৰগেটিভ বনাম তেতিয়া কেনেকৈ বনাম হা আৰ ইউ আর টু ক্যাপিটাল লেটার বলা হয় না আর ইউ রিডিং তাৰপিছত কি আহিব ইয়াত ফুল স্টপ নাই কি আহিব বুজি পালি নাই আর ইউ রিডিং মানে তোমালোকে পঢ়ি আছা নে হয় নাই সেইটোৱে বুজাইছে বুজি পালি নাই আর ইউ রিডিং মানে তোমালোকে পঢ়ি আছা তুমি পঢ়ি আছা নে আর ইউ রিডিং বুজি পালি নে ক হ্যাঁ লিখি ল বুজি পাইছা নাই এতিয়া চোৱা এইটো মোহাই দিছো দেই ওপৰটো আৰু কেইটামানে এক্সাম্পল দি দিছো কচোন মই পঢ়ি আছো ট্রান্সলেশন কর এইটো প্রেজেন্ট কন্টিনিউয়াস টেন্স হয় নয় গুড আই এম কর সবে কর মই পঢ়ি আছো এক্সাম্পল এটা দি দিছো মই পঢ়ি আছো আৰু হি বা তেওঁ শুই আছে এই দুটো কর মই পঢ়ি আছো তাৰপিছত কি আছে তেওঁ শুই আছে এই দুটো কর কোনে কোনে কৰিব কৰ সোনকালে কৰ মই পঢ়ি আছো আৰু তেওঁ শুই আছে মানে বৰ্তমান সময়ত কি মই পঢ়ি আছো আৰু বৰ্তমান সময়ত কি তেওঁ শুই আছে এইটো বৰ্তমান সময়ত কামটো কন্টিনিউয়াস হৈ আছে নাই তেতিয়া কন্টিনিউয়াস হৈ থাকিলে তেতিয়া আমি কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কি টেন্স প্রেজেন্ট কন্টিনিউয়াস হয় নাই প্রেজেন্ট কন্টিনিউয়াস মানে কি V4 আহিব কি আহিব V4 কন্টিনিউয়াস মানে কি আহিব V4 আইএনজি যোগ হ'ব হয় নাই V4 কন্টিনিউয়াস মানে কি V4 কোনে কোনে কইলি ক কাৰ হল লাস্ট বেঞ্চ হল নাই ক প্রথমটো কি লিখিলি ক আই এম রিডিং হয় নাই এর সাবজেক্ট কি হবো সাবজেক্ট কি হবো মই মানে কি আই কি হবো সাবজেক্ট ইয়াৰ পাছত কি বহিব কি বহিব ইয়াৰ পাছত হ্যাঁ আই এম বহিব আই এম এইটো বি ভার্ব হয় নাই তারপর কি বহিব মেইন ভার্বের পাছত কি বহিব আইএনজি বুঝি পালি না মানে V4 আই এম রিডিং আর সেকেন্ডটো কি হবো তেওঁ শুই আছে সাবজেক্ট কি হবো হি মানে কি হি মানে কি তেওঁ কি হবে ইয়াত বি ভার্ব কি হবে বট ফেলে চোৱা কি আহিব হি যাইব হয় নাই হি ইজ স্লিপিং SLEEPING স্লিপিং মানে বর্তমান সময়ত তেওঁ কি শুই আছে এইটো কি হল প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ এক্সাম্পল বুজি পাইছা নাই আৰু ব্যৱহাৰ আছে এইটো লিখি ল তোমালোকে আৰু এটা মই ব্যৱহাৰ লিখিছো দেই শুনি ল
2 নম্বৰ ভৱিষ্যতে কোনো কাম হ'ব বুজালে ভৱিষ্যতে কোনো কাম হ'ব বুজালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয় কি টেন্স ব্যৱহাৰ হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয় এক্সাম্পল এটা দিম লিখি ল ভৱিষ্যতে কোনো কাম হ'ব বুজালে তেতিয়া আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স একটা ব্যৱহাৰ পালো কি আমি কি বৰ্তমান সময়ত কোনো কাম চলি থকা বুজালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় 2 নম্বৰ দিলো কি ভৱিষ্যত মানে কি ফিউচাৰ ভৱিষ্যত মানে কি মানে ফিউচাৰত কিবা এটা কাম হ'ব হয় নাই বুজালে তেতিয়া আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কোৱাচোন ভৱিষ্যতে কোনো কাম হ'ব বুজালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম একটা মই এক্সাম্পল দিলে বুজি পাবি অহাকালি মই শিৱসাগৰলৈ যাম মানে কি বা গৈ আছো আমি কওঁ নাই অহাকালি মই শিৱসাগৰলৈ গৈ আছো বুলি কওঁ নাই তেনেকুৱা ক্ষেত্ৰত মানে অহাকালিলৈ মানে আমিতো গৈ আছো বুলি মই অহাকালিলৈ মই শিৱসাগৰ গৈ আছো মই অহাকালি মই ডিব্ৰুগড় গৈ আছো বুলি আমি কথাবোৰ কওঁ নাই তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগিব যদি মই লিখিম কি অহাকালি মই শিৱসাগৰলৈ গৈ আছো অহাকালি মানে কালি হয় নাই অহাকালি মই ক'ত গৈ আছো শিৱসাগৰলৈ অহাকালি মই শিৱসাগৰলৈ গৈ আছো মানে আমি গলো নেকি নাই যোৱা নহয় আমি যাম কেতিয়া অহাকালি যাম গতিকে ফিউচাৰ হ'ল নাকি অহাকালি হ'ল এতিয়া হয়তো অহাকালি মই শিৱসাগৰলৈ গৈ আছো ঠিক আছে মানে অহাকালিয়ে যাম এতিয়া কি গৈ আছো নেকি নাই যোৱা কালিয়ে যাম এনেকুৱা ক্ষেত্ৰত আমি কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব পাৰিম বুজি পাইছ নে এনেকুৱা ক্ষেত্ৰত কি টেন্স ব্যৱহাৰ কৰিব পাৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেনেকৈ মই লিখি দিলো চা ইয়াৰ সাবজেক্ট কি হ'ব মই ইংলিছ কি আই তাৰপিছত কি আহিব বি ভাৰ কি আহিব সাবজেক্ট পাছত এইটো মই লিখা নাই নেকি সাবজেক্ট প্লাস বি ভাৰ হয় নাই প্লাস কি আহিব V4 প্লাস কি আহিব অবজেক্ট এটা বি ভার কি বলবো আইর পাছত আই এম কি হবো আই এম তারপর মেইন ভার কি আহিব গো হয় না আই এম গোইং কি হবো আই এম গোইং এটা V4 আই এম গোইং টু হবো কি আহিব ইয়াত আই এম গোইং টু কি আহিব শিৱসাগৰ হয় না আই এম গোইং টু শিৱসাগৰ অহাকালি যিমান মন থাকিব হয় নাই মানে যিমান ডে থাকিব ডে বাৰ এইবোৰ সব লাষ্টত লিখিব লাগিব বুজি পাইছ নাই কি আহিব টুমৰো টুমৰো এইটো হয় নাই এটা আর ডবল আর হয় টুমৰো লিখি ল আই এম গোইং টু শিৱসাগৰ টুমৰো বুজি পালি নাই এনেকুৱা সেন্টেন্স বনা ইংলিশত যধে মধে লিখিব নোৱাৰি প্ৰথমে কি আহিব সাবজেক্ট তাৰপিছত কি আহিব বি ভার্ব তাৰপিছত কি আহিব মেইন ভার্ব হয় নাই তাৰ কি আছে এইটো হল প্ৰিপজিশন টু কি হৈ গল প্ৰিপজিশন এইটো গোইং টু তো বিভাৰ মই শিকাই দিম গোইং টু কত বিভাৰ লিখি ল তো এতিয়া কল ভৱিষ্যতে কোনো কাম হ'ব বুজালে তেতিয়া আমি কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস বেছি এক্সাম্পল নিদু দুটা দিম মানে বেছি এক্সাম্পল দি থাকে টেন্স একে নহব বুজি পাইছ নে বাকিবোৰ তোমালোকে নিজে বিচাৰিব লাগিব দেই ইয়াৰ পাছত কি কৰাম নেৰেশন কৰাম ভয়েস চেঞ্জ কৰাম টেক কুৱেশ্যন কৰাম বুজি পাইছ নে গোটেই চেপ্টাৰ শেষ কৰিব লাগিব হ্যাঁ এটা কি ভৱিষ্যতে কোনো কাম হ'ব বুজালে আমি কি টেন্স ব্যৱহাৰ কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো বুজি পালি নাই হ্যাঁ হল হ্যাঁ এইটো পাৰিবি নোট বহাই দিলে আই এম হয় না আহিব এইটো নেগেটিভ আহিব আই এম নট গোইং টু আহিব চিন্তা হয় না অহাকালি মই শিৱসাগৰলৈ যোৱা নাই হয় না
ইন্টিগ্ৰেটিভ নেগেটিভ এইটো বেৰি কৰে নাথাকো তোক মই ষ্টাৰ্ট কৰিম নিজে পাৰিবি ইয়াৰ পাছত কি নোট মই শিকাই দিব লাগিব হয় নে আৰু এইটো যদি কি বোলে ইন্টাৰোগেটিভ কৰিবলৈ কি বি ভাগটো আগত লৈ যাব লাগে বাকিবোৰ যি আছে লিখি দিও বাৰে বাৰে কিমান কৈ থাকিম হয় নে বেছি টান নাই এইটো টানটো পঢ়াই ভাল লাগে যিটো বুজি নাপায় এইটো এতিয়া মই যদি কম তেওঁ ইয়ালৈ আহিব তেওঁ ইয়ালৈ অহা সোমবাৰে আহিব কেতিয়া আহিব বা অহা মৰ্ণিঙত তেওঁ ইয়ালৈ আহিব লিখচোন তেওঁ ইয়ালৈ আহি আছে অহা সোমবাৰে বা হয় নাই বা তেওঁ ইয়ালৈ ৰাতিপুৱা আহি আছে মই কি লিখিলো ৰাতিপুৱা লিখিলো যা তেওঁ ইয়ালৈ ৰাতিপুৱা আহি আছে তোক কথা দিলে মই ৰাতিপুৱা গৈ আছো বুজি পালি নাই তই আহি পিনে মোক কলি কি তেওঁ ইয়ালৈ ৰাতিপুৱা আহি আছে এইটো এইটো ফিউচাৰত হল নাই ৰাতিপুৱা আহিবই হয় নাই ভৱিষ্যত হল নাই তেওঁ ইয়ালৈ আহিব নেকি তেওঁ ইয়াত হয় নাই ৰাতিপুৱা আহিব বা আহি আছে তেওঁ ইয়াত ৰাতিপুৱা আহি আছে আহিছে বা আহি আছে তেওঁ ইয়াত ৰাতিপুৱা আহিছে আহি আছে হ'ব ভাল হ'ব হয় নাই আহি আছে এইটো কি লিখিম ক হা সাবজেক্ট কি হ'ব এইটো ভৱিষ্যতৰ কামটো হৈছে নাই লাষ্ট বাৰ শুনি পাইছ নাই এই কামটো কেতিয়া হৈছে বৰ্তমানত হৈছে নেকি কিন্তু ভৱিষ্যতত হৈছে কিন্তু আমি বৰ্তমানত লিখিছো হয় নাই প্ৰেজেন্ট পাছত লিখিবা বুজি ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিছো এটা সাবজেক্ট কি হ'ব ইয়াত সবে ক সাবজেক্ট কি হ'ব হি প্ৰথম আমি সাবজেক্ট বিচাৰিব প্ৰথম আমি কি চাব লাগিব সেন্টেন্সৰ সাবজেক্ট হি হয় নাই সাবজেক্টৰ পাছত কি বহাব লাগিব বি ভাৰ্ব কি বহাব লাগিব বি ভাৰ্ব এদি হিৰ পাছত বি ভাৰ্ব কি বহিব হি ইজ হয় নাই হি ইজ কি বহিব হি ইজ তাৰ পাছত মেইন ভাৰ্বৰ পাছত কি যোগ হ'ব আইএনজি যোগ হ'ব মানে V4 এইটো মেইন ভাৰ্ব কি হ'ব কোন কামটো হৈছে ক্ৰিয়া কোনটো হৈছে অহা কামটো কি হৈছে অহা ইংলিছ কি কামিং হি ইজ কামিং ইটো খাব নাই হি ইজ কি হ'ব হি ইজ ইট নাখায় হয় নাই ই নাখায় হি ইজ কামিং হ'ব বুজি পাইছ নাই হি ইজ কি হ'ব কামিং ক'ত আহিব ইয়ালৈ ক'ত আহিব ইয়ালৈ ইংলিছ কি আহিব হিয়াৰ হয় নাই হি ইজ কামিং হিয়াৰ কি আহিব হি ইজ কামিং হিয়াৰ কেতিয়া আহিব মৰ্নিং হয় নাই নেক্সট মৰ্নিং দিব লাগিব হয় নাই নেক্সট মৰ্নিং কি হ'ব নেক্সট মৰ্নিং হি ইজ কামিং হিয়াৰ নেক্সট মৰ্নিং লিখি ল হি ইজ কামিং হিয়াৰ নেক্সট মৰ্নিং বুজি পাইলি নাই মানে এইটো কামবোৰ কিহত হৈছে কচোন ফিউচাৰত হৈছে কিহত হৈছে এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আমি দুটা কি শিকিলো ব্যৱহাৰ কি শিকিলো যিটো কাম বৰ্তমান সময়ত চলি আছে হয় নাই তেতিয়া আমি কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো আৰু কি ভৱিষ্যতে কোনো কাম হ'ব বুজালে তেনে ক্ষেত্ৰত কি টেন্স ব্যৱহাৰ কৰো কোৱা আকৌ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো দুটা মানে এক্সাম্পল দিলে একটু লিখি ল দেই এতিয়া চোৱাচোন এইপিনে চোৱা গোয়িং টু ক'ত ব্যৱহাৰ কৰিব লাগিব কি আহি লিখিছো গোয়িং কি লিখিছো গোয়িং টু এইটো কমা এইটো কি এটি পঢ়িম গোয়িং টু বিষয় পঢ়িম কি পঢ়িম গোয়িং টু বুজি পাইছা এই চা গোয়িং টু ভৱিষ্যতে কোনো কাম মানে কি সম্পাদনা বা হ'ব বুজালে আমি গোয়িং টু ব্যৱহাৰ কৰো দেই ভৱিষ্যতে এইটো বুজি ল ভালকে ভৱিষ্যতে কোনো কাম হ'ব বুজালে ভৱিষ্যতে কাম হ'ব বুজালে গোয়িং টু ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় গোয়িং টু ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট টেন্স ফৰ্মত গোয়িং টু ব্যৱহাৰ কৰা হয়
going to ব্যৱহাৰ কৰা হয় মানে ফিউচাৰত পাছলৈ আকৌ বুজি ল ভৱিষ্যতে কোনো কাম হ'ব বুজালে তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো going to বুজি পাইছা নে ভৱিষ্যতে কোনো কাম হ'ব বুজালে কি ব্যৱহাৰ কৰো going to বুজিছা নে মই শিৱসাগৰলৈ মানে কি গৈ আছো মানে আমি গৈছো জানো আই এম গোয়িং টু কি হ'ল আই এম গোয়িং টু শিৱসাগৰ হয় নাই মই এখন চিঠি লিখিবলৈ লৈছো মোৰ বন্ধুৰ কাৰণে তেতিয়া কেনে ক'বা আমি লিখিছো নি চিঠিটো কিন্তু মই এখন চিঠি লিখিবলৈ লৈছো কাৰ কাৰণে মোৰ বন্ধুৰ কাৰণে তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিব লাগিব আমিতো লিখা নাই চিঠিটো কিন্তু কামটো কেতিয়া হ'ব ভৱিষ্যতত হ'ব মই চিঠি এখন লিখিবলৈ লৈছো আই এম গোয়িং টু ৰাইট কি ক'ব লাগিব আই এম গোয়িং টু ৰাইট লেটাৰ কাৰ কাৰণে ফৰ মাই ফ্ৰেণ্ড বুজি পালি নাই কি ক'ব লাগিব আই এম গোয়িং টু আহি যাব মই এখন চিঠি লিখিবলৈ লৈছো হয় নাই মোৰ বন্ধুৰ কাৰণে বা মই পঢ়িবলৈ লৈছো আই এম গোয়িং টু ৰিড কি ক'ব লাগিব হয় নাই মই গান গাবলৈ লৈছো আই এম গোয়িং টু চিং সং বুজি পালি নাই এনেকৈ ইংলিছ বনাই যে কচোন মই এখন চিঠি লিখিবলৈ লৈছো মোৰ বন্ধুৰ কাৰণে এক্সাম্পল কি দিছো এক্সাম্পল ই একটিং দেই মই এখন চিঠি আজিকালি ক'ত চিঠি আজি মেছেজে চলে আজিকালি ইমেইল মেছেজ আগতে আমাৰ দিনত চিঠি আছিলে মই এখন চিঠি লিখিবলৈ চিঠি গুচিয়ে গ'ল মই এখন চিঠি লিখিবলৈ লৈছো লৈছো মোৰ বন্ধুৰ কাৰণে কাৰ কাৰণে মোৰ বন্ধুৰ কাৰণে এই কচোন সাবজেক্ট কি হ'ব ইয়াত এই কামটো কেতিয়া হ'ব ফিউচাৰত হ'ব কেতিয়া হ'ব চিঠি লিখা কামটো ফিউচাৰত হ'ব হয় নাই কিন্তু মানে লিখিবলৈ লৈছো মানে কি লিখিয়ে আছে নাই লিখা নহয় কিন্তু ফিউচাৰত সম্ভাৱনা মানে কি কামটো হ'ব তো ইয়াৰ কাৰণে কি ব্যৱহাৰ কৰিলো গোয়িং টু ব্যৱহাৰ কৰি কি কৰিব লাগিব গোয়িং টু কি লিখিম যাম সাবজেক্ট কি আহিব আই হ'ব নাই আইৰ পাছত কি বহিব বিভাৰ এম আই এম গোয়িং টু বহাই দিব আই এম গোয়িং টু আই এম কি লিখিলো গোয়িং টু ৰাইট কি লিখিলো WRITE বুজি পালি নাই আই এম গোয়িং টু ৰাইট কি লিখিব লৈছো চিঠি এ লেটাৰ কি হ'ব এ লেটাৰ ALETTER এইটো হয় নাই আই এম গোয়িং টু ৰাইট এ লেটাৰ কাৰ কাৰণে মোৰ বন্ধুৰ কাৰণে কি ক'ব লাগিব মাই ফ্ৰেণ্ড ফৰ মাই ফ্ৰেণ্ড বুজি পালি নাই ক'ত গোয়িং টু ক'ত ব্যৱহাৰ কৰে মই ইয়াত লিখি দিছো ফ্ৰেণ্ড দেই FRIEND ফ্ৰেণ্ড মোৰ বন্ধুৰ কাৰণে মই একটা চিঠি লিখিম সেইকাৰণে একটা ফ্ৰেণ্ড এছ দিয়া নাই ঢেৰ চিঠি লিখলে এছ এটা দি দিম হয় নাই একটা চিঠি লিখিম একজনৰ কাৰণে সেইকাৰণে মাই ফ্ৰেণ্ড হয় নাই মোৰ বন্ধুৰ কাৰণে মই এটা চিঠি লিখিবলৈ লৈছো লিখিলো এইটো বুজি পাই নাই গোয়িং টু ব্যৱহাৰ যিবিলাক মানে কাম আমি ভৱিষ্যতে মানে কি সম্পাদনা হ'ব বুজালে তেতিয়া আমি কি ব্যৱহাৰ কৰিব লাগিব গোয়িং টু হয় নাই মই ভাত খাবলৈ লৈছো আই এম গোয়িং টু ইট ৰাইচ বুজি পাইছে নাই মই ভাত খাবলৈ লৈছো হয় নাই আই এম গোয়িং টু ইট ৰাইচ বা মই এতিয়া ক'ৰবাত যাবলৈ ৰেডি হৈছো হয় নাই এতিয়া আই এম গোয়িং টু ৰেডি হয় নাই ক'ত যাবলৈ শিৱসাগৰ হয় নাই গোয়িং টু ৰেডি এনেকৈ কৰিব লাগিব বুজি পাইছে গোয়িং টু ব্যৱহাৰ বুজি পালি লিখি ল আৰু একটা মানুহ উদাহৰণ দি দিম বুজি পাইছো নাই পঢ়াত ধ্যান দে নহলে লাইফটো কি হৈ যাব ব্লেক এণ্ড হোৱাইট হৈ যাব আৰু ব্লেক এণ্ড হোৱাইট কোনো কাকো নাচাই চাই নেকি ক্লাৰিং হ'ব হলে কি হ'ব লাগে পঢ়িব লাগে কি হ'ব লাগিব যদি এইটো মুখস্থ লিখিব পাৰ আই এম গোয়িং টু ৰাইট লিখ আকৌ ইমান কৈ দিলো আই এম গোয়িং টু ৰাইট এ লেটাৰ ফৰ মাই ফ্ৰেণ্ড এইটো চাই লিখিব লাগে ইমান নিজে ট্ৰেঞ্চলেচন কৰ মই এখন হয় মই মোৰ বন্ধুৰ কাৰণে চিঠি এখন লিখিব লৈছো আই এম গোয়িং টু ৰাইট এ লেটাৰ ফৰ মাই ফ্ৰেণ্ড নিজে লিখিব বুজি পাইছো নাই বাবু নপঢ়িলে লাইফটো ব্লেক এণ্ড হোৱাইট হৈ যাব বা মা দেউতা কিমান দিন পইচা দিব তহঁতক কিমান দিন দেউতাৰ মাৰ পইচাত এনজয় কৰিবি হয় নাই বুজি পাইছ নাই খালি কথা পাতি আছো পইচাটো চবেই ইনকাম কৰে নাই কিন্তু এটা চিষ্টেমত ইনকাম কৰাটো বহুত টান কাম বুজি পাইছ নাই নপঢ়া মানুহ পইচা ইনকাম কৰে পঢ়া মানুহ কৰে কিন্তু পইচা ইনকাম কৰাৰ চিষ্টেম আছে
বুজি পাইছা নে? এই সিস্টেমত তোমালোকে যাব হলে কি কৰিব লাগিব? অলপ মাথাটো গৰম কৰিব লাগিব। গৰম মানে নহয়, পঢ়িব লাগিব। পঢ়িলে মাথাটো গৰম হৈ যায়, হয় নাই? এতিয়া চাচোন, মই যদি কম সিহঁত লোক অহাকালি ফুটবল খেলিবলৈ লৈছে, কৰ। সিহঁতে অহাকালি ফুটবল খেলিবলৈ লৈছে। আমি কওঁ নাই সিহঁতে কালিলৈ ফুটবল খেলিব, বা সিহঁতে কালিলৈ ফুটবল খেলিব লৈছে বুলি কওঁ নাই? এইটো কৰ ট্ৰেন্সলেশ্যন। সিহঁতে কালিলৈ ফুটবল খেলিবলৈ লৈছে বা ওলাইছে, হয় আমি কওঁ নাই কেতিয়াবা? কৰ, এইটো মহাই দিছো। প্ৰথমে সাবজেক্ট খুজিব লাগিব, তাৰপিছত বি ভাৰ্ব, তাৰপিছত মেইন ভাৰ্ব। সিহঁতে কালিলৈ ফুটবল খেলিব বা খেলিবলৈ ওলাইছে, বুজি পাইছা নাই? আমি যে কেতিয়াবা পাতো কথা, সিহঁত অহাকালি, সিহঁত লিখিছো একেটাই, সিহঁতে কিটো আৰু, হয় নাই? সিহঁত একেটাই। সিহঁতে অহাকালি ফুটবল খেলিবলৈ লৈছে। ফুটবল খেলিবলৈ লৈছে। কচোন কি হ'ব এইটো? এইটো ফিউচাৰত কামটো হৈছে নাই? কি হৈছে? হঠাৎ হয় দুটা আছে, কি হ'ল? লৈছে ন? সিহঁত অহাকালি ফুটবল খেলিবলৈ লৈছে। কচোন এই কি হ'ব? সিহঁত কালিলৈ ফুটবল খেলিবলৈ লৈছে। কেতিয়া খেলিব? কালি। এই কামটো কেতিয়া হৈছে? ফিউচাৰত। কিহত হৈছে? এতিয়া ভৱিষ্যতে কোনো কাম হ'ব বুজালে আমি কি ব্যৱহাৰ কৰিব লাগিব? গোয়িং টু ব্যৱহাৰ কৰিব। কি ব্যৱহাৰ কৰিব? গোয়িং টু। কচোন কেনেকৈ কৰিবি? চবেই ক, কি হ'ব? আকৌ এবাৰ কচোন। প্ৰথমে কি আহিব ইয়াত? এই বুজি পোৱা নাই তহঁতি। প্ৰথম কি আহিব? সাবজেক্ট। তাৰপিছত কি আহিব? বি ভাৰ্ব। কি আহিব? তাৰপিছত কি আহিব? V4। কি আহিব? V4। এটা সাবজেক্ট কি হ'ব? দে মানে কি? দে মানে কি? THEY। দে মানে কি? সিহঁত। বুজি পালি নাই? দে মানে কি? মনত আছে? দে মানে কি? কি দে মানে? সিহঁত। দে মানে মনত থৈ দিও ন, পাহৰি। সিহঁত ইংৰাজীয়ে তোমালোকে নাজানে, বহুত ষ্টুডেন্ট আছে ইয়াৰ মাজত ক'ব নোৱাৰে। সিহঁত ইংৰাজী কি? দে। এতিয়া দেৰ পাছত বি ভাৰ্ব আহিব নে? বি ভাৰ্ব কি বহিব দেৰ পাছত? দে টো সিংগুলাৰ নে প্লুৰেল? প্লুৰেল। দে মানে ঢেৰ মানুহ দে বুলি কম, হয় নাই? সেইকাৰণে প্লুৰেল থাকিলে কি হ'ব? বি ভাৰ্ব আৰ বহিব। কি বহিব? আৰ। দে আৰ। মই কি কৈছিলো? যদি ভৱিষ্যতে কোনো কাম হ'ব বুজালে কি ব্যৱহাৰ কৰিব লাগিব? গোয়িং টু। কি ব্যৱহাৰ কৰিব লাগিব? দে আৰ গোয়িং টু। কি বহিব? দে আৰ গোয়িং টু। এইটো মেইন, এইটো ভি আহিয়ে গ'ল। আহি গ'ল নাই? গোয়িং টুৰ পাছত কি আহিব? টু বহিব নাই? গোয়িং টু। তাত কি আহিব? খেলিব। কি আহিব? কেলে। বুজি পাইছা নে? কেলে পাছত ING যোগ নিদিবি বাবু। ইয়াত ING যোগ হ'ল নাই? দে আৰ গোয়িং টু পেলে কি আহিব? দে আৰ গোয়িং টু পেলে কি বহিব? ফুটবল। FOOT। তাৰ কি বহিব? BALL। ফুটবল। কেতিয়া খেলিব? টুমৰো। অহাকালি মানে কি? টুমৰো। বুজি পালি নাই? দে আৰ গোয়িং টু প্লে ফুটবল। এতিয়া ইয়াত কি আছে? সাবজেক্ট প্লাস কি বহিছে? বি ভাৰ্ব। কি বহিছে? বি ভাৰ্ব। বি ভাৰ্ব পাছত কি বহিছে? গোয়িং টু। কি বহিছে? গোয়িং টু। বুজি পাইছ নাই? তাৰ পাছত কি বহিছে? V1। প্লে V1 হয় নাই? তাৰ পাছত কি বহিছে? অবজেক্ট। এইটো তোমালোকৰ ষ্ট্ৰাকচাৰ। এইটো বুজি পালি নাই? এইটো ষ্ট্ৰাকচাৰত কৰা হৈছে এইটো। আৰু এইটো আমি গোয়িং টু ক'ত ব্যৱহাৰ কৰিব লাগিব? যেতিয়া প্ৰেজেন্ট টেন্সৰ কথা কিছুমান ফিউচাৰত মানে ক'বলগীয়া হয়, হয় নাই? কিন্তু কামটো চলিব। মই যেনিবা সিহঁতে খেলিবলৈ লৈছে মানে খেলিব নাই?
সিহঁতে খেলিবলৈ ওলাইছে অহাকালিলৈ, হয় নাই? যেনে ক্লিয়াৰ দে আৰ গোয়িং টু প্লে ফুটবল টুমৰো। এইটো ষ্ট্ৰাকচাৰ মই খেলি চাবজেক্ট তই কি কৰিব বি ভাৰ গোয়িং টু বহাই দিলো, তাৰপিছত V1 আহিব। কি আহিব? V1। খেলা ইংৰাজী পেলে হয় নাই? পেলে V1 হয়, এই V1 প্লাস অবজেক্ট। বুঝি পালি নাই? এই স্ট্রাকচার লিখিলো এটা নতুন স্ট্রাকচার লাগবে, এটা লিখি ল ফটাফট। এইসা আৰু এটা লিখিছো গোয়িং টু ব্যৱহাৰ চোৱা। এই ইচ্ছা প্ৰকাশ কৰিবলৈ হলে গোয়িং টু ব্যৱহাৰ কৰা হয় দেই। ইচ্ছা আৰু কি সম্ভাৱনা, শুনিল? সম্ভাৱনা প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? গোয়িং টু। সম্ভাৱনা মানে কি কচোন? এই সম্ভাৱনা মানে কি? যিটো কাম মানে কনফাৰ্ম হ'ব। এতিয়া পুৰা যেনেকে বৰষুণ দিব, মানে পুৰা বতৰটো কি আহিছে? কোলা কৰি আহিছে। কি আহিছে? পুৰা ঢিল ঢাল কৰি মানে বিজুলী মাৰি কোলা হৈ গ'ল। তুমি গমেই পাবা এতিয়া বৰষুণ দিব। মানে কি কবা? এতিয়া বৰষুণ দিবলৈ লৈছে, এতিয়া কি বুলি কবা? ইট ইজ গোয়িং টু ৰেইন। কি বুলি কবা? এতিয়া আমি গোয়িং টু ব্যৱহাৰ কৰিব লাগে। পুৰা সম্ভাৱনা আছে নাই? কামটো মানে পুৰা কনফাৰ্ম আছে। তোমালোকে দেখিছা একদম পুৰা কোলা হৈ আছে বতৰটো, তেতিয়া কি বুলি কবা? বৰষুণ দিব লৈছে, ঘৰ পলা, হয় নাই? তেতিয়া কি কয়? ইট ইজ গোয়িং টু ৰেইন। কি বুলি কবা? ইট ইজ গোয়িং টু ৰেইন। বুজি পাইছা? তেনেকুৱা সম্ভাৱনা। আৰু কিছুমান ইচ্ছা, যদি তুমি কাৰোবাক পইচা পাতি দিবলৈ খুজিছা, ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়া কি বুলি কবা? আই এম গোয়িং টু গিভ, হয় নাই? আই এম গোয়িং টু গিভ হিম, মানে তাক মই পইচা দিবলৈ মন গৈছে, মানে চম মনি, অলপ পইচা দিবলৈ লৈছো। বুজি পাইছা না? আই এম গোয়িং টু গিভ হিম চাম মনি। বুজি পালি নাই? তেনেকৈ মানে কৰিব লাগিব। এতিয়া কয় ইচ্ছা, কি লিখিলো প্ৰথমে? এইটো এ নম্বৰ দিছো দেই। ইচ্ছা, ইচ্ছা, ইচ্ছা হল নাই? ইংলিছত বুলি কি ইন্টেনশন বুলি কয় নেকি? ইন্টেনশন। ইচ্ছাটো কি বুলি কয়? ইন্টেনশনত কি ব্যৱহাৰ কৰা হয়? গোয়িং টু। কি ব্যৱহাৰ কৰা হয়? ইচ্ছা প্ৰকাশ কৰিবলৈ, ইচ্ছা প্ৰকাশ কৰিবলৈ কি কথা পাতি আছ? ইচ্ছা প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? হা? গোয়িং টু। বুজি পালি নাই? ইচ্ছা প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা? তোমালোকে কেতিয়াবা ইচ্ছা কৰা নাই? কাৰোবাক সহায় কৰিবলৈ বা পঢ়িবলৈ ইচ্ছা কৰা নাই? সেইবোৰ ক্ষেত্ৰত মানে কি আমি ব্যৱহাৰ কৰিব লাগিব? গোয়িং টু। বুজি পাইছা নাই? ইচ্ছা প্ৰকাশ কৰিবলৈ গোয়িং টু ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰা লিখাই নাই। ব্যৱহাৰ কৰা হয়। ইচ্ছা প্ৰকাশ কৰিবলৈ হলে আমি কি ব্যৱহাৰ কৰিব লাগিব? গোয়িং টু। যেনিবা তুমি পইচা দিবলৈ মন গৈছে, হয় নাই? কি লিখিবা? ইউ আৰ গোয়িং টু, মানে তোমাৰ মন গৈছে। ইউ আৰ গোয়িং টু, তুমি গিভ, কি আহিব? ইউ আৰ গোয়িং টু গিভ, তুমি পইচা দিবলৈ লৈছা, হয় নাই? কাক? হিম, মানে হিম মানে কি? কাক? সম মনি, অলপ পইচা। বুজি পাইছা নাই? তোমাৰ অলপ পইচা কাৰোবাক দিবলৈ মন গৈছে, মনি, সম মনি। বুজি পালি নাই? হা? তাৰপৰা আহিলে সম্ভাৱনা। মই এটাই দিছো এক্সাম্পল। বুজি পাইছা নাই? এইবোৰ নিজে পাছত চাবি। সম্ভাৱনা কি আহিব? সম্ভাৱনা। সম্ভাৱনা কি? লাইকলিহুড বুলি কয়। LIKLIHOOD, লাইকলিহুড বুলি কয়। কি বুলি কয়? লাইকলিহুড। সম্ভাৱনা প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? গোয়িং টু ব্যৱহাৰ কৰা হয়। কি ব্যৱহাৰ কৰা হয়? প্ৰকাশ। সম্ভাৱনা প্ৰকাশ কৰিবলৈ, সম্ভাৱনা প্ৰকাশ কৰিবলৈ গোয়িং টু ব্যৱহাৰ কৰা হয়। কি ব্যৱহাৰ কৰা হয়? গোয়িং টু ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰা হয়। বুজি পালি নাই? গোয়িং টু যিবিলাক কথা মানে কি সম্ভাৱনা। এতিয়া বৰষুণ দিবলৈ লৈছে, এতিয়া কি বুলি কম? এতিয়া বৰষুণ দিয়াত লাগিছে। এতিয়া বৰষুণ দিবলৈ লৈছে। বৰষুণ দিবলৈ এতিয়া বৰষুণ দিবলৈ লৈছে। এইবোৰ ক্ষেত্ৰত আমি কি লিখিম? ইট ইজ গোয়িং টু IT, হয় নাই? ইট ইজ গোয়িং টু ব্যৱহাৰ কৰিব। বুজি পাইছা নাই? ইট ইজ গোয়িং টু কি হব? ৰেইন। ৰেইন মানে কি? ইট ইজ গোয়িং টু ৰেইন। ইট ইজ গোয়িং টু ৰেইন। এতিয়া ইংৰাজী নাও লিখি দিবি, হয় নাই? এতিয়া বৰষুণ দি ইট ইজ গোয়িং টু ৰেইন নাও।
নাওটো নিদিলেও হয় বা এতিয়া বুলি লিখো সেইখন লিখি দিলো এইকেইটা মানে কি এইবোৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় গোয়িং টু ক'ত ক'ত ব্যৱহাৰ কৰা হয় কোৱাচোন ইচ্ছা প্ৰকাশ কৰাৰ সম্ভাৱনা কিছুমান কাম সম্ভাৱনা থাকে সেইবিলাকত গোয়িং টু ব্যৱহাৰ কৰা হয় লিখ পৰাপত লিখ তোমালোকে যেতিয়া খেল চাই আছা মই কথাটো কৈছো তোমালোকে কিবা এটা খেল চাই আছা আৰু অলপ মানে কি ফুটবল খেল বা ক্ৰিকেট খেল আৰু অলপ মানে কেইৰাণ মাৰিলে কি আমি মেচটো জিকি যাম কিয় তুমি কি বুলি কবা আমি এতিয়া জিকিম জিকিম বুলি কৈ থাকা নাই তেতিয়া আমি কি বুলি কম উই আৰ গোয়িং টু উইন কি বুলি কবা আমি জিকা নাই কিন্তু তোমাৰ জিকাৰ সম্ভাৱনাটো আছে নাই আছে তুমি মেচখন লাষ্টলৈকে চালে গম পাবা এতিয়া কিজান জিকি যাম আৰু অলপ যদি জোৰ কৰি দিলে বা 2 ৰান বেছি মাৰি জিকি যাম তো সম্ভাৱনা থাকে নাই এতিয়া আমি কি বুলি কম উই আৰ গোয়িং টু উইন কি বুলি কম উই আৰ গোয়িং টু উইন তেনেকুৱা হয় নাই এইবোৰ লিখি লচোন আৰু দুটো মানে এক্সাম্পল দি দিম আমি জিকিবলৈ লৈছো উই আৰ গোয়িং টু উইন তুমি কাকবাক যদি কিবা যদি ষ্টৰি ক'ব আছে আচ্ছা গল্প ক'বাত কি বুলি কয় হি ইজ গোয়িং টু টেল ইউ এ ষ্টৰি তুমি কাকবাক যদি কিবা এটা গল্প যদি ক'বলৈ ইচ্ছা প্ৰকাশ কৰিছা তুমি কি বুলি ক'বা হা আই এম গোয়িং টু টেল হয় নাই আই এম গোয়িং টু কি টেল ইউ মানে মই তোমাক এখন গল্প ক'বলৈ লৈছো বুজি পাইছা নাই তেনেকৈ ক'বলৈ আই এম গোয়িং টু টেল ইউ এইখিনি লিখিব লাগিব নিলিখিলেও হ'ব কেইটামান চাবি গ্ৰামাৰত আছে এইবোৰ দেই হা তাৰ পাছত নাও আৰু এট প্ৰেজেন্ট থাকিলে কি কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগিব কি কি শব্দ নাও আৰু এট আজি গৈ কিনে গোটেইগুলি পঢ়িবি বুজি পাইছা নাই এইগুলি লিখা হ'ল নাই হ'ল ন এতিয়া কালি গোয়িং টু পঢ়ি আহিবিচোন মই কেইটামান দিম তোক এক্সাম্পল ওপৰতো মোহাৰিব পাৰিম নে এতিয়া নাও আৰু কি দিম এট নাও আৰু এট যদি দুটা শব্দ থাকে নাও আৰু এট প্ৰেজেন্ট কি বুলি থাকিব লাগিব নাও আৰু এট প্ৰেজেন্ট থাকিলে এইবোৰ কি লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব কি লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব নাও এইছা এইটো কিবা এটা নম্বৰ থাকিব তুমি পাহৰি গ'ল তোমাৰ লিখিবা নাও আৰু এট প্ৰেজেন্ট নাও আৰু এট প্ৰেজেন্ট থাকিলে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব ইয়াত একটা এক্সাম্পল এটা আছে লিখি লওক নাও আৰু এট থাকিলে বাক্যটো কিহত লিখিব লাগিব হা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব এইটো গ্ৰামাৰত আছে এনেকৈ থাকিব চা কাৰেক্ট টেন্স কৰিবলৈ এনেকৈ পৰীক্ষাত থাকিব আই গো টু স্কুল নাও এনেকৈ থাকিব এইটো কাৰেক্ট টেন্স কৰিব দিব কি দিব কাৰেক্ট টেন্স কি দিব এইটো আই গো টু স্কুল নাও কি লিখিছো মই আই গো টু স্কুল নাও এইটো কাৰেক্ট টেন্স কৰিব দিব মানে কি টেন্সটো কি কৰিব শুদ্ধ কৰিব লাগিব এইটো কেনে কৰিবা নাও আছে নে ইয়াত নাও থাকিলে কি কৰিব লিখিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যদি তোমালোক পৰীক্ষা দিয়ে কাৰেক্ট টেন্স কৰা বুলি তেতিয়া তোমালোক লিখিবা কি আই পাছত কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিব হলে কি হ'ব লাগে সাবজেক্ট বি ভাৰ্ব আৰু V4 এতিয়া বি ভাৰ্ব কি বহিব আইৰ পাছত কি বহিব এম আই এম কি হ'ব ইয়াত আই এম তাৰপিছত এইটো গোৰ পাছত কি বহিব ING আই এম গোয়িং বুজি পাইছে নাই আই এম গোয়িং তাৰপিছত কি হ'ব টু স্কুল
স্কুল নাও বুজি পালি নাই এইটো হল কাৰেক্ট টেন্স কি আহিব আই এম গোইং টু স্কুল নাও বুজি পালি নাই এনেকৈ দিব পৰীক্ষাত এনেকৈ ব্ৰেকেটত দি দিব মেইন ভাৰ্বটো হয় নাই তোমালোক ক'ব কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যে আমি লিখিলো কিহৰ কাৰণে লিখিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি কিহৰ কাৰণে লিখিলো কোনে ক'ব নাও থকা কাৰণে কি কি কাৰণে এই নাও থকা কাৰণে সদায় চাবা নাও যদি থাকিলে কি লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস আৰু এট প্ৰেজেন্ট আৰু কি এটা শব্দ কৈছে এট প্ৰেজেন্ট যদি এট প্ৰেজেন্ট থাকে আৰু এটা এক্সাম্পল দি দিছো ইয়াৰ পৰাই দি দিছো বুজি পাইছনে ক নাই পোৱা আৰু প্ৰব্লেম আছে নেকি হা কাৰ প্ৰব্লেম আছে ক কিবা ডাউট আছে নেকি এইটো চা ডে মানে কি এইটো কেনে কৰিব ক ডে লিভ হয় নাই লিভ ইন দিল্লী এট প্ৰেজেন্ট কি দিয়া আছে ইধৰ দেখো বাবু কি দিয়া আছে মই কি কৈছো এট প্ৰেজেন্ট থাকিলে কি লিখিব লাগিব আৰু কিবা মাথা মাৰিব লাগে নি ইয়াত যতে এট প্ৰেজেন্ট দেখি চকু মুদি প্ৰেজেন্ট কন্টিনিউয়াস যতে নাও দেখিবি চকু মুদি প্ৰেজেন্ট কন্টিনিউয়াস হয় নাই এইটো কাৰেক্ট টেন্স কৰিব দিয়ে নাই পৰীক্ষাত দিয়ে নাই দিয়ে কি লিখা আছে ডে লিভ মানে ডে মানে কি সিহঁত লিভ মানে কি হা বাঘ থকা জীয়াই থকা হয় নাই হয় নাই মানে বাঘ কৰি আছে হয় নাই ক'ত বাঘ কৰি আছে দিল্লী দিল্লী কাৰ ৰাজধানী দিল্লী কাৰ ৰাজধানী ৰে ভাৰতবৰ্ষৰ ৰাজধানী হয় নাই সেইটোৱে তোমালোক নাজানো দিল্লী দিছপুৰ কোনে কৰিছে অসমৰ ৰাজধানী কি ভাৰতবৰ্ষৰ ৰাজধানী সেইবোৰ জানো নাই তুমি নাজানো জানিব লাগিব লাহে লাহে শিকি যাবি হয় নাই ক'ত জানি পঢ়িলে জানিম দে লিভ ইন দিল্লী ক'ত বাস কৰি আছে দিল্লীত এট প্ৰেজেন্ট মানে কি বৰ্তমান তেওঁ দিল্লীত বাস কৰি আছে বুজি পাইছ নাই এট প্ৰেজেন্ট মানে কি বৰ্তমান তেওঁ ক'ত বাস কৰি আছে আমি কওঁ না বৰ্তমান তেওঁ দিল্লী মানে দিল্লীত আছে বৰ্তমান তেওঁ দিল্লীত আছে বৰ্তমান মই ভাত খাই আছো বুলি কওঁ না বৰ্তমান মই পঢ়ি আছো মানে কেতিয়া ফোনৰ পৰা কি কৰি আছো বৰ্তমান এতিয়া মই লিখি আছো বৰ্তমান মই যে টিভি চাই আছো বুলি কওঁ নাই ঠিক তেনেকুৱা বৰ্তমান তেওঁ ক'ত বাস কৰি আছে দিল্লীত এইটো সেন্টেন্স আহিলে কাৰেক্ট টেন্স কৰিবলৈ কি কৰিব লাগিব প্ৰেজেন্ট কি কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিব লাগিব কৰি দিয়াচোন প্ৰেজেন্ট কন্টিনিউয়াস কি লিখিম ক সবে ক ডে টু ডে ভাগে থাকিব নাই প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কি কৰিব ডেৰ পাছত দে আৰ ইয়াৰ পাছত কি কৰিব লিভিং দে আৰ লিভিং দে আৰ লিভিং ইন দিল্লী হয় না হয়ে গ'ল ইন দিল্লী এট প্ৰেজেন্ট এইটো হয় বুজি পাইছ নাই পালি নাই বুজি ক নেহা পাইছ নাই বুজি কাৰেক্ট টেন্স কেনে কৰিব লাগিব এতিয়া আমি দুটা কি গম পালো নাও আৰু কি হ'ব লাগে নাও আৰু এক প্ৰেজেন্ট মনত থক ঘৰতো পঢ়িব কাৰো টাইম নাই এতিয়া গৈ পিনি পঢ়িবি জানো নপঢ় নহয় হয় নাই ক'ত পঢ়িম নপঢ় নহয় পাৰিলে 5 মিনিটৰ মোবাইলটো অলপ চাই লওঁ ক'ৰবাত ফ্ৰী ফায়াৰ খেলি গেমেট অলপ খেলি লওঁ তেনেকুৱা যাব সেইকাৰণে এতিয়াই পঢ়িলো তততো আৰু বেলেগ ফালেতো সময় দিব লাগে হয় নাই পঢ়াত ক'ত সময় দিবি সেইকাৰণে এতিয়াই মুখস্থ কৰি ল কাৰণ বেলেগতো সময় দিব লাগেতো নিদিলেও নহব নহয় হয় নাই লিখিলি নাই মই কেইটামান এক্সাম্পল দি দিছো তোমালোকে ঘৰত ট্ৰান্সলেচন কৰি আহিবাচোন এইটো কিতাপ কাৰ কাৰ আছে ইয়াৰ পৰাই দিম কাৰ কাৰ আছে কাৰ নাই ন ইয়াৰ পৰা দিম তহঁতি নিজে কৰিবি দেই হ'ব নাই এইটো কি বুলি কয় ঘৰত কৰাটো কি বুলি কয় হোমৱৰ্ক কি কওঁ হোমৱৰ্ক বুজি পাইছা प्रेजेंट कंटिन्यूअस কেইটামান एग्जांपल দিছো তোমালোকে घर में लिख के लाएगा हम देखेगा আর যোনে যোনে বুজি পোৱা নাই ভিডিওটো আকবাৰ চাই লবা দেই একদম উজু দিছো মই ভাত খাই আছো মই ভাত খাই আছো সবে লিখি ল
লিখি ল আছো হ'ব ন আছো তাৰপিছত আৰু দিছো কি ৰামে এতিয়া পঢ়ি আছে ৰামে এতিয়া পঢ়ি আছে ৰামে এতিয়া পঢ়ি আছে সি এতিয়া স্কুললৈ যাবলৈ ওলাইছে ওলাইছে এই হোমৱৰ্ক দেই তাৰ দেউতাক এতিয়া কলিকতাত বাস কৰি আছে এই চাৰিটা আৰু এটা দি পাঁচটা দি দিছে এতিয়া বৰষুণ দি আছে এতিয়া বৰষুণ দিবলৈ লৈছে এই উজুজুৱে দিছে বেছি টান দিয়া নাই দেই এতিয়া বৰষুণ দি আছে হ'ব এই পাঁচটা কালি হোমৱৰ্ক দিছো কৰিবি নাই ঘৰত ক নিজে চেষ্টা কিতাপ চিতাপ নাচাবি আৰু নেটত গুগলত মাৰি নিদিবি গুগলত মাৰিলে চব কৰি দিব বুজি পালি নাই ঐ মাছৰুম বুজি পাইছ নাই হা হয় না মাছৰুম হয় মাছৰুম একেটাই হয় নাই শুনি ল ঘৰত এইখিনি চবে কৰিবি দেই তহঁতি শুন পঢ়াত ধ্যান দিবি হয় এই কিবা কিবি ফ্ৰী ফায়াৰ গেম চেম আল্টু ফাল্টু সময়বোৰ বৰবাদ নকৰিবি সময় বহুত মূল্যৱান বস্তু হয় এইটো তহঁতৰ কি পঢ়াৰ বয়স হয় নেকি না ডাঙৰ মানুহ হৈ বুলি ভাবিছ নেকি কোনোবাই বাইক চাইক চলাব পাৰ বুলি হা ডাঙৰ মানুহ হৈ বুলি ভাবিছ নেকি বাইক চলাই জানি বাইক হে গাড়ী চলাব জানি ডাঙৰ মানুহ হৈ যোৱা নাই ন পঢ়াত ধ্যান দে কোনো ডাঙৰ মানুহ হোৱা নাই যাৰ তাৰ কথা শুনিবি উৰিবি য'ত ত'ত দৌৰি মাৰি গম পায় এতিয়া গম পালে কিমানৰ ঘটনা হৈ গ'ল হে হয় নাই কিমান ঘটনা গৈছিলেন পইচা ইনকাম কৰিবলৈ আইফোন ল'বলৈ বাইক ল'বলৈ পইচা লাগে তহঁতক হয় নাই এতিয়াই লাগে আগে নিজে জ্ঞান লৈ ল তাৰপাছত ঠিক আছে হ'ব জয় হিন্দ হা